Come to board. Come to board. Come to board. Come to board. We want us back. No one's we want us back. No one's no rest. No rest. No rest. গোলাকঞ্জত গণ ডেপুটেশ্যন আৰু বৃহৎ বিক্ষোভ কাৰ্যসূচী কমলাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল চমুকৈ KSDCৰ বৃহৎ বিক্ষোভ ধৰ্ণা কাৰ্যসূচী অসম পশ্চিমবংগ আৰু বিহাৰত এই কাৰ্যসূচী ৰূপায়ণ কৰে গোলাকঞ্জত কমলাপুৰ ষ্টেট ডিমাণ্ড কাউন্সিল চমুকৈ KSDCৰ উদ্যোগত বৃহৎ বিক্ষোভ ধৰ্ণা কাৰ্যসূচী কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ কমতাপুৰী ভাষাৰ সাংবিধানিক স্বীকৃতি কমতাপুৰ বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য পুনৰ গঠন আদি দাবীসমূহ লৈ বৃহৎ বিক্ষোভ ধৰ্ণা কাৰ্যসূচী অসমৰ বিভিন্ন প্ৰান্তৰ লগতে পশ্চিমবংগ বিহাৰ কিছু অঞ্চলত দাবীসমূহ লৈ বৃহৎ বিক্ষোভ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে বিক্ষোভ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি সমজিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ উল্লেখ্য যে 2023 চনৰ 17 জানুৱাৰীত KLOৰ অধ্যক্ষ জীৱন সিংহ DL কোচৰ লগতে অন্যান্য সদস্যসকলৰ সৈতে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ শান্তি আলোচনাৰ বাবে আনি আলোচনা সমাপ্ত কৰিছিল কিন্তু 3টা বছৰ অতিবাহিত হোৱাৰ পিছতো শান্তি চুক্তি স্বাক্ষৰ নকৰিলে ইয়াৰ পৰিৱৰ্তে KLOৰ অধ্যক্ষ জীৱন সিংহকে ধৰি অন্যান্য সদস্যসকলক এন্ধাৰত ৰাখিলে অতি সোনকালেই শান্তি চুক্তি সফল কৰাৰ দাবী জনায় গোলকগঞ্জৰ পৰা বিজুৰাইৰ ৰিপৰ্ট অৰুণোদয় অসম আপোনালোকৰ জৰিয়তে আমি ভাৰত চৰকাৰক জনাব বিচাৰিছোঁ এক প্ৰকাৰ সকিয়নি দিব বিচাৰিছোঁ যে ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ আহ্বান ক্ৰমে আমাৰ KLO প্ৰধান জীৱন সিংহ আমাৰ KLO KNৰ অধ্যক্ষ DL কোচ শান্তি আলোচনাৰ কাৰণে আহিলে কিন্তু চৰম প্ৰতাৰণা কৰি ভাৰত চৰকাৰ তথা অসম চৰকাৰে আমাৰ KLO প্ৰধান যিসকল আছিল তেওঁলোকক যিটো অমৰ্যাদা কৰিলে লগে লগে কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি যিটো চূড়ান্ত অৱহেলা কৰিলে তাৰ কাৰণে কোচ ৰাজবংশী জনগোষ্ঠী ক্ষোভিত দুঃখিত আৰু জাগ্ৰত আমাৰ দাবী অনতি পলমে আমাৰ সন্মান সহকাৰে DL কোচ জীৱন সিংহ ডাঙৰীয়াক ভাৰত চৰকাৰে সন্মান সহকাৰে আলোচনাৰ মেজত মাতি আনিব লাগে আৰু শান্তি চুক্তি স্বাক্ষৰিত কৰিব লাগে যাতে আৰু কোনো ধৰণৰ কোচ ৰাজবংশী জনগোষ্ঠীক অৱহেলা কৰা নহয় আৰু যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি এনেকুৱা অৱহেলা দীৰ্ঘদিন চলি থাকে আমি 26তো দেখুৱাই দিম এটাতো বেলেগ কথা এটাতো হবই পিছত যদি এই সংক্ৰান্তত আইন শৃংখলাৰ জনিত যদি কোনো অৱনতি ঘটনা ঘটি যায় তেনেহলে ভাৰত চৰকাৰ অসম চৰকাৰ সংশ্লিষ্ট সকলোৱে দায়ী থাকিব আপোনালোকৰ জৰিয়তে আমি চৰকাৰৰ এই কথা সকিয়নি দি জনালো ধন্যবাদ জানুৱাৰী 2023 চনত KLOৰ অধ্যক্ষ জীৱন সিং KLO KNৰ অধ্যক্ষ DL কোচক ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতসকলে জংগলৰ পৰা যে কামতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন যিটো আছিল সিহঁতৰ যি দাবী স্বাধীন কামতাপুৰৰ যি দাবী আছিল সেই দাবী পৰিহাৰ কৰি শান্তি আলোচনাত মিলিত হ'ব লাগে সেই মৰ্মে জীৱন সিং আৰু আমাৰ KLO KNৰ অধ্যক্ষ DL কোচক মাতি অনা হয় কিন্তু পৰৱৰ্তী সময়ত শান্তি আলোচনা কৰাৰ পৰেও সেই শান্তি আলোচনা আজি পৰ্যন্ত স্বাক্ষৰিত কৰা নহ'ল এটা আপোনালোকে জানে তেখেতসকলে আমি বিচাৰিছোঁ তেখেতসকলে অচিৰেই শান্তি আলোচনা কৰি আমাৰ মাজত তেখেতসকলক আমাৰ সাধাৰণ জীৱন যাপন কৰাৰ কাৰণে ওলাই দিয়ক তেখেতসকলৰ যি দাবী আছে সেই দাবী মানি লয় আৰু আপোনালোকে জানে KSDCয়ে বিগত দিনবোৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ দাবী পৃথক কামতাপুৰ ৰাজ্য আৰু কোচ ৰাজবংশীৰ ভাষাৰ সাংবিধানিক স্বীকৃতি আৰু আমাৰ জনজাতিকৰণ এই দাবী বিগত কেইবছৰ ধৰি বিভিন্ন সংগঠনে কৰি আছে কিন্তু আজিলৈকে কোনোখন চৰকাৰে আমাৰ দাবীক স্বীকৃতি দিয়া নাই আমি KSDCয়ে আগন্তুক দিনত এইখন চৰকাৰক দেখুৱাই দিব বিচাৰোঁ যে আমি কোচ ৰাজবংশীসকলে কি কৰিব নোৱাৰোঁ 2026 চনৰ ইলেকশ্যনত ইয়াৰ প্ৰতিফল এইখন চৰকাৰে পাব ইয়াৰ নিশ্চিত Yes, this is Jilabad. জিন্দাবাদ